সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱ 2025 18, 19, 20, 21 আৰু 22 জানুৱাৰী আমাৰ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ বলিউডৰ কণ্ঠশিল্পী জনপ্ৰিয় কণ্ঠশিল্পী বিনোদ ৰাথোৰ আৰু চান্দিনী মুখাৰ্জী সুদূৰ মুম্বাইৰ পৰা আহিব তেওঁলোকে গীত পৰিৱেশন কৰিবলৈ সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱ আৰু এয়া উক্ত মহোৎসৱৰ লগত জড়িত কৰি আমি চিৰসেউজ বঁটা প্ৰদান কৰোঁ আৰু এইবাৰ বঁটা প্ৰদানত ইপচনলাল বৰুৱাদেৱলৈ আমি বিশিষ্ট বঁটাটো প্ৰদান কৰিম চিৰসেউজ বঁটা আৰু দুজন বিশেষ ব্যক্তিক আমি চিৰসেউজ বঁটা লগতে আমি সোণাৰু কাঞ্চন বিশেষ সম্বৰ্ধনাৰ বঁটা প্ৰদান কৰোঁ তেখেত হ'ল ডক্টৰ সুৰজিৎ গিৰি চিকিৎসক সৰ্বদৰ্শন বিশেষজ্ঞ ডক্টৰ বাবুল শৰ্মা পশু চিকিৎসক মুখ্য প্ৰবন্ধক অসম প্ৰিমিয়াম 6 ফিট আৰু ইয়া দেখিছেনে আমাৰ উক্ত অনুষ্ঠানটোৰ লগত জড়িত হৈ আমি সদৌ অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতা সদৌ অসম ভিত্তিত কুইজ প্ৰতিযোগিতা সদৌ অসম ভিত্তিত সৃষ্টিমূলক প্ৰতিযোগিতা চিত্ৰাংকন প্ৰতিযোগিতা উজনি অসম ভিত্তিত বিয়ানাম প্ৰতিযোগিতা দিহানাম প্ৰতিযোগিতা প্ৰকৃতি বিষয়ক আধুনিক গীতৰ প্ৰতিযোগিতা থলুৱা বস্ত্ৰ প্ৰদৰ্শন আৰু প্ৰতিযোগিতা পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা প্ৰকৃতি সজাগতামূলক আলোচনা চক্ৰ অন্তৰংগ আলাপ বৃহৎ সাজপাৰ আৰু বাণিজ্য মেলা খাদ্য মেলা গ্ৰন্থমেলা আৰু সাংস্কৃতিক সন্ধিয়া উক্ত 5টা দিনতে সাংস্কৃতিক সন্ধিয়া এইসকল শিল্পী দেখিছেনে টোটেল 52জন কণ্ঠশিল্পী আমাৰ ইয়াত কণ্ঠদান কৰিব আৰু এটা সজাগতামূলক বাৰ্তা দিব তেওঁলোকে আচলতে আমাৰ গীত মাত পৰিৱেশনেৰে প্ৰকৃতিক কিয় ধুনীয়া কৰি ৰাখিব লাগে সেউজীয়া কিয় কৰি ৰাখিব লাগে তাৰ কাৰণে তেওঁলোকে এটা বাৰ্তা দিব এইসকল শিল্পী স্বনামধন্য শিল্পী আমাৰ দেখিছে আপোনালোকে গোটেইকেইখন চিনাকি মুখ আৰু ইয়াৰ লগতে আমাৰ 52জনকৈ কণ্ঠশিল্পী এয়া দেখিছে আমাৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ অসমৰ 52গৰাকী জনপ্ৰিয় কণ্ঠশিল্পী সংগীতানুষ্ঠান আছে এয়া সকলোখিনি আৰু এয়া স্থান চৰাইদেউ দিচাংপানী আপোনালোক সকলোৱে আহিব আৰু বাণিজ্য মেলাৰ বাবে যোগাযোগ কৰিবৰ বাবে এইটো নম্বৰ দিয়া হৈছে এয়া দেখিছেনে 7002275491 এই নম্বৰত আপোনালোকে কণ্টেক্ট কৰিব বাণিজ্য মেলা বৃহৎ বাণিজ্য মেলা হ'ব এয়া এই উৎসৱস্থলীতে আমি আছোঁ এতিয়া বৰ্তমান আপোনালোক সকলো সহায়যোগিতা আমি একান্তই কামনা কৰিলোঁ ধন্যবাদ।